আৰু আমি নোৱাৰো চলিব চৰকাৰক অনুনয় কৰিছো বিনয় কৰিছো বঞ্চিত কৰিছে কি কৈছে তেওঁলোকৰ কিয় তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আমাৰ সৈতে আজি হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা আছে বাইদেউ প্ৰথমে মই আপোনাৰ কাষলৈ আহিছোঁ আমি দেখিছোঁ জিলাই জিলাই প্ৰান্তে প্ৰান্তে আপোনালোকে প্ৰতিবাদ কৰি গৈছে কি আমি হয় আমি অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা আন্দোলন কৰিছিলোঁ আন্দোলনত অতিষ্ঠ হৈ কিনে আমাৰ সঞ্চালক মাননীয় বিভাস মোদীদেৱে আমাক মাতিলে আলোচনাৰ কাৰণে 19 অক্টোবৰত আমি আহিলোঁ অহাৰ পিছত তেওঁ সিদিনাখনে আমাৰ হৈ মানে অংগনবাড়ী কৰ্মীৰ কাৰণে 12,000 টকা মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়কৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠালে কিন্তু দিছপুৰীয়াইটো চকু মেলি নাচালে আমি বহুত আশা কৰি আছিলোঁ 12 তাৰিখত বাজেটত এইখন চৰকাৰে কিবা নহয় কিবা এটা আমাৰ কাৰণে ঘোষণা কৰিব কিন্তু আমাৰ 1,21,000 ছোৱালীৰ মুখত চেঁচা পানী ঢালি এইখন চৰকাৰ নীৰৱ নিৰ্বিকাৰ হৈ আছে তেওঁলোকে অকল পুঁজিপতিবিলাকৰহে কথা ভাবে আমাৰ নিচিনা দুখীয়াবিলাকৰ কথা নাভাবে আজি আমাৰ ছোৱালীবিলাকে 9 বজাৰ পৰা ইয়াতে আন্দোলন কৰি আছে কিজানি এটা ভাল উত্তৰ পাওঁৱে সঞ্চালকে পঠিয়া ভাল উত্তৰ পাওঁৱে কিন্তু এতিয়ালৈকে আমাৰ একো কোনে মাজতে ডাইৰেক্টৰ আহিছিলে তেওঁলোকে আমাক স্মাৰক পত্ৰ খুজিলে দিয়াচোন স্মাৰক পত্ৰখন আমি লৈ যাওঁ বিধানসভা চলি আছে আমি ক'লো বাইদেউ আপোনালোককো হিমন্ত চৰকাৰে বুঢ়া আঙুলি দেখুৱাই দিছে কাৰণ 19 অক্টোবৰতে আপোনালোকে প্ৰপ'জেল পঠাইছে এই প্ৰপ'জেলৰ এতিয়ালৈকে উত্তৰ নাই আমি চিঞৰি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা নিবেদন হৈ আছো ইমান কাম অংগনবাড়ীৰ পোষণ নামৰ এখন আঁচনি আমাৰ অংগনবাড়ী শোষণ কৰে আৰু আমি নোৱাৰো চলিব চৰকাৰক অনুনয় কৰিছো বিনয় কৰিছো আমি চলিব পৰা কৰি মাত্ৰ এটা চেলাৰী দিয়ক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছোৱালীয়ে বিভিন্ন চৰকাৰে তেওঁলোকৰ ৱাৰ্কাৰবিলাকক হেল্পাৰবিলাকক চলিব পৰা কৰি চেলাৰী দিছে কিন্তু আমাৰ অসমৰ চৰকাৰখনে আমাৰ হাতে খালি কাম কৰাইছে পোষণ নামৰ এখন আঁচনি দি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা শোষণ কৰি আছে শোষণ বেয়া মোবাইল এটা দিছে একো কামত নালাগে অফিচাৰে হুমকি মাৰে আমাক তথ্য দিব লাগে কিন্তু বেয়া মোবাইলটোৰে আমি একো তথ্য দিব নোৱাৰি একাংশ অফিচাৰৰ ভয় ভাবুকিত আমি নিজাববীয়া কৰি বহুতে মোবাইল কিনি লৈছে আৰু যিবিলাকে কিনা নাই তেওঁলোকে দিনে ৰাতিয়ে কথা শুনি আছে এই 6,500 আৰু 3250 টকাৰে আমি ধুৱলি গলি দেখিছো আমাৰ ল'ৰা ছোৱালীক আমি খুৱাব নোৱাৰো আমাৰ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে কি সুন্দৰ প্ৰাইভেট স্কুলত পঢ়ে দামী বেগ কাপোৰ লৈ যায় আৰু আমাৰ অংগনবাড়ীৰ ল'ৰাবিলাকে ছোৱালীবিলাকে বেলেগৰ মুখৰ ফালে চাই থাকে আমি বহুত কষ্ট পাইছো অৱসান বিচাৰিছো হিমন্ত চৰকাৰৰ অৱসান বিচাৰিছো যি চৰকাৰে নিজৰ প্ৰজাজনক শান্তিত ৰাখিব নোৱাৰে সেই চৰকাৰ ঠিক শতধিক অজন্তানে শতধিক আজি এই মূল্য বৃদ্ধিৰ বজাৰত আমি কঙা হৈ পৰিছো আমি লাগা বস্তুটো বজাৰ কৰিব নোৱাৰো এওঁলোকৰ পলিচি এওঁলোকে গ্ৰাম্যাঞ্চলৰ স্কুলত তলা লগাইছে আৰু আমাৰ অংগনবাড়ী কৰ্মীৰ ল'ৰা ছোৱালীবিলাকে গাঁৱতো আমি এতিয়া স্কুল নাই পঢ়াব নোৱাৰোঁ প্ৰাইভেট স্কুলত আমি পঢ়াব নোৱাৰোঁ গতিকে আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া বৰশী বাব ফান্তা খেলিব আৰু চৰকাৰে পাতি দিয়া মদৰ দোকানৰ পৰা সন্ধিয়া মদ খাই ঘৰত দুৱাৰ খিৰিকী ভাঙিব এনেকুৱা সত্যানি কৰিছে এই চৰকাৰখনে এওঁলোকৰ নীতি আমি ওপৰাব চেষ্টা কৰিছোঁ
কেনেকৈ পাতিম তেওঁলোকক প্ৰথম যেতিয়া আৰম্ভ কৰিছোঁ এগৰাকী মহিলা যিহেতুকে আমি জানো যে চৰকাৰখনে মহিলাসকলৰ হকে কাম কৰিছোঁ বুলি কৈছে যদি সঁচাকৈ মহিলাসকলৰ হকে কাম কৰিছে এইসকল মহিলাৰ চকুত চকু পানী আমি এটাই আহ্বান জনাওঁ যে তেওঁলোকৰ যি দুখ তেওঁলোকৰ ঘৰত আজি তেওঁলোকে নিজৰ ঘৰখন চলাব পৰা আমি ইতিমধ্যে কৈছোঁ অংগনবাড়ী কেইটি ভাত খুৱাবলৈ আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰথম কাম এইসকল মহিলাৰ সৈতে আমি কথা পাতিম যেনেকৈ বাইদেউ আজি আমি আপোনালোকৰ কথা শুনিম বুলি আহিছোঁ আমি নিজে নহয় আমি আপোনালোকৰ কথাই শুনিম বুলি আহিছোঁ আৰু আপোনালোকক সুধিবলৈও মন যোৱা নাই কাৰণ সকলোৱে চকুলো দেখিছে খুব অসুবিধা হৈছে ঘৰখন চলাবলৈ 6,500 টকা আমি আপুনি ভাবক সাধাৰণ দৰ এটা হ'লে আমি 6,500 টকা চিন্তা কৰিব নোৱাৰোঁ এই 6,500 টকাত আমি খাবও লাগিব পিন্ধিব লাগিব ল'ৰা ছোৱালীও খাব লাগিব পঢ়াবও লাগিব ঘৰখন চলাব লাগিব পাৰি জানো 6,500 টকা আৰু আমিতো 6,500 টকা যিবিলাক সহায়িকাই 3250 টকা পায় 3250 টকা এটা পৰিয়াল চলে নেকি এই চৰকাৰখন দেখা নাই নেকি কিমান মূল্য বৃদ্ধি কৰিছে বিনা কামত দুনিয়াৰ অৰুণোদয় দিছে দুনিয়াৰ গোটেই পইচা দিছে আমি যে দিনৰাতি কাম কৰিছোঁ আমাক কিয় দেখা নাই আমাক কিয় পইচা পাব নোৱাৰে আমাক প্ৰতিটো চৰকাৰী কামত আমাক খটাইছে আমাক চৰকাৰীকৰণ কিয় নকৰে যদি চৰকাৰীকৰণ নকৰে আমাৰ মানুহ সেই বৃদ্ধি কিয় নকৰে সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই কৈছোঁ যে আমাৰ হয় চৰকাৰীকৰণ কৰক নহ'লে আমাৰ মাননি বৃদ্ধি কৰক মহিলাসকলৰ যিটো দাবী আমি বহুদিনৰ পৰা আপোনালোকক দেখি আছোঁ যে আপুনি বাইদেউ মই বুজিছোঁ আপোনালোকক এতিয়া মই সুধিবলৈও বৰ বেয়া লাগিছে এটাই আপোনালোকৰ দাবী ইতিমধ্যে চৰকাৰে কৈছে যে আমি মহিলাসকলৰ পক্ষত মহিলাৰ হকে কাম কৰি গৈছোঁ আপোনালোকে কোৱা নাই সেইটোৱে যে আমাৰ প্ৰশ্ন আমাৰ চৰকাৰখনে বিজেপি চৰকাৰখনে আমাক মহিলাৰ কাৰণে ধৰা নাই নেকি আৰু যিহেতু তেওঁলোকে মহিলাৰ কাৰণে মাত মাতি আহিছে মহিলাক বিভিন্ন ধৰণৰ আঁচনি দিছে কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাখিনি তেওঁলোকে নিশ্চয় মহিলাৰ শাৰী ধৰা নাই সেইকাৰণে আমাৰ কাৰণে একো নাই তেওঁলোকে একো ভবা নাই আমাৰ কাৰণে আমি এতিয়া কেনেকৈ ঘৰখন চলাইছোঁ তেওঁলোকে নিশ্চয় জানে আৰু আমাৰ বিত্তমন্ত্ৰী মহোদয়ালৈ আমাক এটা বিনম্ৰ অনুৰোধ তেওঁ আমাক বাজেটটো বনাই দিয়ক 6,500 টকাত আৰু 3200 টকাত এখন কেনেকৈ ঘৰ বনাব লাগে ঘৰ চলাব লাগে সেইখিনি তেওঁ যদি বাজেটটো বনাই দিলেহেঁতেন বোলে অংগনবাড়ীসকলে এনেকৈ বাজেট আমি বনাই দিলোঁ এনেকৈ তেওঁলোকৰ ঘৰখন চলাম ল'ৰা ছোৱালীক এনেকৈ তেওঁলোকে শিক্ষা দিয়ক এনেকৈ বস্তু আনি দিয়ক এনেকৈ যদি এখন বাজেট যদি বনাই দিলেহেঁতেন আমি নিশ্চয় চলাত আমাৰ সুবিধা হ'লহেঁতেন আমি হয়তো তেওঁলোকৰ তুলনাত আমি নিশ্চয় নিজৰ বাজেট আমি মানে বনাই ল'ব পৰা নাই নেকি আমি সেইকাৰণে ঘৰখন চলাব জানা নাই নেকি 6,500 টকাত তেওঁলোকে হয়তো 6,500 টকা বা 3,250 টকাত তেওঁলোকে হয়তো ঘৰ চলাব এটা আইডিয়া দিব তেওঁলোকে পাৰিব তেওঁলোকে মাত মাতিছে কিন্তু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী এগৰাকী মহিলা কিন্তু তেওঁ কি কৈ আছে কেৱল আমাৰ মডেল চেণ্টাৰ কিছুমান বনাই দিছে তেওঁ সেই মডেল চেণ্টাৰে আমাক কি আমাক ঘৰ চলিব নেকি মডেল চেণ্টাৰ আমাক লাগে কাৰণ যদি আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহ উন্নতমানৰ হয় নিশ্চয় আমাৰ ওচৰৰ ল'ৰা ছোৱালীক আমাৰ অংগনবাড়ী কেন্দ্ৰলৈ নিব যেতিয়া উন্নতমান হ'ব আমি উন্নতমান বিচাৰিছোঁ কিন্তু সেই বুলি এটা মডেল চেণ্টাৰ দি বাকীবিলাক জৰাজীৰ্ণ হৈ খৰচ কৰিব এইটো হিচাপত এইখিনি খৰচ কৰিব তেওঁলোকৰ কাৰণে মূল্য বৃদ্ধিটো অন্য বেলেগ সৰ্বসাধাৰণ ৰাজ্যত গৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ কাৰণে মূল্য বৃদ্ধিৰ মিছন তালিকা সেইখনত আপোনাৰ কমাই ধৰক আমাক এনেকৈ বাজেট বনাই দিয়ক বাজেট বনাই দিলে মহিলাসকলৰ যি ক্ষোভ তেওঁলোকৰ যি আচলতে এটা অভিমান তেওঁলোকৰ যে তেওঁলোকৰ প্ৰতি একো ধৰণৰ কোনো ব্যৱস্থাই চৰকাৰে কৰা নাই হাজাৰ মহিলা আছে আমাৰ চাৰিওফালে আজি কেৱল মহিলা আৰু মহিলা সকলোৰে সৈতে কথা পাতিবলৈ মন যায় সকলোৰে কথা বুজিবলৈ মন যায় কিন্তু সকলোৰে সৈতে কথা পতাত সমস্যা হয় আমি অসমৰ 230টা ব্লকত 82,153টা কেন্দ্ৰৰ মাধ্যমেৰে 1,21,000 কৰ্মী সহায়িকাই কৰ্মৰত আছে শিশুসকলক 6টা সেৱা আগবঢ়াৰ উপৰিও অসম চৰকাৰে যি আঁচনি ঘোষণা কৰে সেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আমি বৰ্তি আছোঁ BLO, NRC, পলিঅ', আয়ুষ্মান ভাৰত, অৰুণোদয় সকলো কাম কৰি আছে কিন্তু এই কামৰ বিনিময় কিয় দিয়া নাই এই চৰকাৰে কামৰ বিনিময় বিচাৰিছোঁ কাৰণ এই চৰকাৰখনে এই মহিলাবিলাকৰ এই অংগনবাড়ী পদত যেনেকুৱা মহিলাবিলাককে হওক বা অন্য অংগনবাড়ী কৰ্মীসকলক যি মাননি বেছি আছে কিন্তু অসমত নাই কাৰণ বিনা বেতনত খটাব পাৰিছে ভলণ্টিয়াৰ হিচাপে কাম খটাব পাৰিছে কি কৰে আপোনালোকৰ সৈতে চৰকাৰখনে আমি সকলোৱে জানো অংগনবাড়ীসকলে কণমানিটিৰ কাৰণে ভাত মুঠি আপোনালোকে ভাত ৰান্ধি সিহঁতক আৰু পুষ্টিকৰ শিক্ষা এই 6টা সেৱা আমি আগবঢ়াওঁ কিন্তু অহা যোৱা কৰিব লাগে কেনেকৈ যায় আপোনালোকৰ অসুবিধা হৈ থাকে অহা যোৱা কৰিবলৈ নিশ্চয় অসুবিধা হয় এইখিনি মাননিৰে একেবাৰে নুজুৰে আজি ঘৰৰ পৰিয়ালে যদি আমাক এমুঠি নিদিয়ে এযোৰ কাপোৰ যদি নিদিয়ে তেনেহ'লে আমি খাব নাপাওঁ
আজি কৈছে আগন্তুক বাইদেউসকলে কৈছে যে পুষ্টিহীনতাত ভুগিব নালাগে বুলি আমাৰ হিতাধিকাৰী শিশুসকলক আমি কওঁ, কিন্তু আমি নিজে পুষ্টিহীনতাত ভুগি আছোঁ, আমি ৰক্তহীনতাত নিজে ভুগি আছোঁ। গতিকে এনেকুৱা পৰামৰ্শ তথাপিওতো কাম কৰি আছোঁ, কিয় চৰকাৰে চকু মেলা নাই? এই যি বাজেট হৈ গ'ল, এই বাজেটত অংগনবাড়ী কৰ্মী সহায়িকা কিয় দাবী সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো কিয় গৃহীত কৰা নাই? কি বিচাৰিছে এই চৰকাৰ? তুমি তোমাৰ নীতি সলনি কৰা, তোমাৰ নীতিয়ে নিশ্চয় আমাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত বাধা স্বৰূপ আহিছে। গতিকে নীতি সলনি কৰাৰ বাবে আমি সকিয়নি দিছোঁ, আমি চকুৰ পানী টুকিছোঁ, বিভিন্ন ক্ষেত্ৰত আমি ঘাট প্ৰতিঘাতৰ মাজেৰে আমি ৰিপৰ্ট দাখিল কৰিছোঁ। কওক, যদি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা যদি কাম কৰা নাই কওক, কিন্তু দুখ লাগে, অন্তৰ কান্দি উঠে। দেখিছে সকলো চকু সোমাই গৈছে, গাল সোমাই গৈছে, তেজ নায়ে ক'বলৈ গ'লে, থিয় দি থাকোঁতে আমি কঁপনি উঠে। গতিকে এনেকুৱা পৰিস্থিতিত আমি তথাপি সেৱা আগবঢ়াইছোঁ, ৰাইজৰ সেৱা বুলি। গতিকে এই ক্ষেত্ৰত কিছু চৰকাৰে সঞ্চালকে দিয়া প্ৰস্তাৱ কিছু মানি আজি যাতে ঘোষণা নকৰে, তেন্তে আমি ইয়াতে ৰাতি দিনে বহি থাকিম। আচলতে মহিলাসকলৰ যিটো অসুবিধা হৈছে, তেওঁলোকৰ সৈতে আমি যেতিয়াই পাতিছোঁ সকলো এটা কথাই কৈছে যে আমাৰ প্ৰতি চকু মেলি চাওক চৰকাৰে। বাইদেউ, আমি ইতিমধ্যে গম পাইছোঁ আপোনালোকে বহুত কাম কৰিবলৈ, 6টা বিভাগত আপোনালোকে দায়িত্ব ল'বলগীয়া হৈছে। খোৱা বোৱা দিনত আপোনাৰ কিবা এটা খাব লাগে, অকণমান ঘৰখনৰ কথা সোধায়। ঘৰ চলাওঁতে ল'ৰা ছোৱালীকেইটাক হয়তো পঢ়াব শুনাবও লাগে, ভালদৰে খোৱা বোৱাও কৰাব লাগে, এটা কেনেকৈ চলিছে? হয়, আপোনালোকৰ আমি DY চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আমি কেনেকৈ চলাম ঘৰখন, আমি কেনেকৈ চলিছোঁ, যে আমাৰ